এনেকে কিন্তু এখন কোৰ্টত কেতিয়া হৈ নাহিব। অনাগত 20 বছৰ অসমৰ ৰাইজে চাই থাকিব লাগিব। এইটো জুবিনদাৰ ন্যায় বুলি কৈ আছে, আমি জুবিনদাৰ ন্যায় নহয়তো অসমৰ ৰাইজৰ ন্যায় বা তেওঁৰ পৰিয়ালৰ ন্যায়। গতিকে ডে টু ডে হিয়াৰিং কৰক। চৰকাৰে যদি এইখিনি কৰিব পাৰিছে, ডে টু ডে হিয়াৰিং কৰাটো একেবাৰে সহজ। এখন খালি স্পেচিয়েল কোৰ্ট, এখন ডেজিগনেট কোৰ্ট এখন এষ্টাব্লিছ কৰিব লাগিব, তাতে এই কেছটো নিব লাগিব, ডে টু ডে হিয়াৰিং কৰক। এতিয়া চাওক, মাত মাতিলে ভয় কৰে, জানোচা কেনেবাকে আপোনালোকে জেলত সোমাই যায়। আৰু আপোনালোকে কি কথা কৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ন। কাৰোবাৰ বেয়া মাত মাতি গালি গালাজ পাৰি পেলাই কোনোবাই যদি কথা কয়, তেতিয়াহ'লে সেইটো আপুনি ভয় কৰিবলগীয়া কথা। কিন্তু জুবিন হেছটেগ স্পেচিয়েল কোৰ্ট ফৰ জুবিন গাৰ্গ, যেনেদৰে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ ট্ৰেণ্ডত আনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকুত পেলাইছিলে যে অসমবাসীয়ে জুবিনদাৰ ন্যায় বিচাৰে, তেনেদৰে এটা নতুনকৈ এটা হেছটেগ ষ্টাৰ্ট কৰক, য'ত লিখা থাকিব যে হেছটেগ স্পেচিয়েল কোৰ্ট ফৰ জুবিন গাৰ্গ, য'ত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সোঁৱৰাই দিওঁ যে আমি এতিয়াও পাহৰি যোৱা নাই, আমাৰ আৱেগ অনুভূতিবোৰ এতিয়াও শেষ হৈ যোৱা নাই। যিসকল মানুহে হাজাৰ হাজাৰ লাখ লাখ মানুহ জুবিনদাৰ মৃত্যুৰ সময়ত ওলাই আহিছিলে, কান্দিছিলে, সেই মানুহখিনি এতিয়া পাহৰি গ'ল। অসমীয়া মানুহৰ আৱেগখিনি এনেও ধান খেৰৰ জুইৰ দৰে বুলি কয়, আৰু সেইটো এতিয়া যে প্ৰমাণ কৰি দেখাইছে। মাত্ৰ 4 মাহ হৈছে, 4 মাহতে মানুহে কথা ক'বলৈ পাহৰিলে, মুখেৰে মাত মাতিবলৈ পাহৰিলে, আৰু আজিকালি মুখেৰে মাত মাতিলে ভয় কৰে, জানোচা কেনেবাকে আপোনালোকে জেলত সোমাই যায়। আৰু আপোনালোকে কি কথা কৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ন। কাৰোবাৰ বেয়া মাত মাতি গালি গালাজ পাৰি পেলাই কোনোবাই যদি কথা কয়, তেতিয়াহ'লে সেইটো আপুনি ভয় কৰিবলগীয়া কথা। কিন্তু জুবিনদাৰ আমি ন্যায় যদি কাৰণে মাতো, দিনটোত 1 মিনিট সময় লিখি যদি আমি লিখোঁ এতিয়া হেছটেগ স্পেচিয়েল কোৰ্ট ফৰ জুবিন গাৰ্গ, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু ফেচবুকত হওক বা টুইটাৰত হওক বা ইনষ্টাগ্ৰামত হওক, য'তেই হওক, তেওঁ খুব এক্টিভ থকা এজন ব্যক্তি। আৰু যেতিয়া ফেচবুকত আপোনালোকে সমগ্ৰ অসমবাসীয়ে মিলি পেলাই ক'ব যে আমি এখন স্পেচিয়েল কোৰ্ট বিচাৰোঁ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো দিবলৈ বাধ্য হ'ব। যিহেতু তেওঁতে ইলেকশ্যনো আহি আছে, গতিকে ইলেকশ্যনৰ সময়ত অসমবাসীৰ যিখিনি দাবী সেইটো পূৰণ কৰাটো তেওঁ বিচাৰিব। আৰু এটা কথা ক'ব বিচাৰোঁ, ফেচবুকত আজি এটা গৰিমা শইকীয়া গাৰ্গে পোষ্ট দিছে, সেই পোষ্টটোত লিখিছে, শেষৰ লাইনটো আপোনালোকে গুৰুত্ব দি পঢ়িছিলে নাই নাজানো, তাত লিখিছে যে এখন স্পেচিয়েল কোৰ্টৰ প্ৰয়োজন আছে। আৰু প্ৰতিটো পোষ্টত তেওঁ এইটো মেনশ্যন কৰে যে জুবিন গাৰ্গ কেৱল আমাৰ ঘৰৰ সদস্য নহয় বা মোৰ হাজবেণ্ড নহয়, জুবিন গাৰ্গ সমগ্ৰ অসমবাসীৰ প্ৰতিটো পৰিয়ালৰ এজন সদস্য, প্ৰতিজন ভনীয়েকৰ ককায়েক, প্ৰতিটো মাক বাপেকৰ পুতেক। আপোনালোকৰ সেই আৱেগ, সেই চকুপানীখিনি এতিয়া ক'ত গুচি গ'ল? কিয় পাহৰি গ'ল? 1 মিনিটো সময় নাথাকে নেকি আপোনালোকৰ যে জুবিনদাৰ ন্যায়ৰ বাবে এষাৰ মাত মাতো? জুবিন গাৰ্গে যদি অসমত ন্যায় নাপায় আৰু বাকী মানুহখিনিৰ অস্তিত্ব কি? জুবিন গাৰ্গে সমগ্ৰ গোটেই জীৱনটো অসমবাসীৰ কাৰণে শেষ কৰি দিলে। আৰু এতিয়া প্ৰতিজন মানুহ ফিল্ম ফেটাৰ্নিটিৰ পৰা আদি কৰি মিউজিক ইণ্ডাষ্ট্ৰিৰ পৰা আদি কৰি প্ৰতিজন চবেই প্ৰগ্ৰেম কৰি এতিয়া চবেই বিজি নিজৰ লাইফত। কিন্তু 1 মিনিট সময় আপোনালোক যদি ডাঙৰ ডাঙৰ মানুহবিলাকেও কয় যে আমাক এখন স্পেচিয়েল কোৰ্ট লাগে য'ত জুবিনদাৰ ন্যায়ৰ শুনানি ডেইলি হ'ব, জুবিনদাৰ ন্যায় আমি 20 বছৰ 30 বছৰলৈকে ৰৈ থাকিম নেকি? নে আমি নেজানিম এই জীৱনটো আমি মৰি যোৱাৰ পাছতো গম নাপাম যে জুবিনদাৰ কিদৰে মৃত্যু হ'ল? গতিকে সকলো ওলাই আহক, ওলাই এনেদৰে আহক যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখে আৰু অতি শীঘ্ৰে এখন স্পেচিয়েল কোৰ্টৰ আয়োজন কৰে, আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ জৰুৰী জুবিনদাৰ ন্যায়ৰ কাৰণে, জাষ্টিছৰ কাৰণে, সেইখিনি যাতে সুবিধাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰে কৰি দিয়ে। আৰু সেইবাৰ বাবে মই সকলো অসমবাসীকে ক'ব বিচাৰোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ যেনেকৈ হেছটেগ লিখিছিলে, এতিয়া হেছটেগ লিখক, হেছটেগ স্পেচিয়েল কোৰ্ট ফৰ জুবিন গাৰ্গ, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টেগ কৰক। তেতিয়া তেওঁ সেই কথাটো গুৰুত্ব দিব আৰু অতি শীঘ্ৰে সেই এখন স্পেচিয়েল কোৰ্টৰ আয়োজন কৰি দিব। ধন্যবাদ।